মইৰাবাৰীত চাঞ্চল্যকৰ ঘটনা। এজন যুৱকক কাম দিয়াৰ প্ৰলোভন দি পণবন্দী কৰি ৰাখিছে ডিমাপুৰত। নগাৰ হাতত পণবন্দী যুৱকজনৰ মুক্তিপণ হিচাপে দাবী কৰিছে ৫ লাখ টকা। মইৰাবাৰীৰ কাজিম উদ্দিন উৰ্ফে গাজী আৰু দবকাৰ জহিৰুল ইছলাম নামৰ ২ অপৰাধীয়ে কাম দিয়াৰ প্ৰলোভন দি ডিমাপুৰলৈ লৈ গৈছিল মইৰাবাৰীৰ ইনামুল ইছলাম নামৰ এজন যুৱকক। ডিমাপুৰলৈ নি ২ অপৰাধীয়ে যুৱকজনক চমজাই দিয়ে এটা নগা অপৰাধী চক্ৰ। অপৰাধী চক্ৰটোক ৫ লাখ টকা আদায় নিদিলে ইনামুল ইছলামক হত্যাৰ ভাবুকি প্ৰদান কৰিছে চক্ৰটোৱে ইনামুলৰ পিতৃক ফোনযোগে দাবী কৰা ধন বিচাৰি বাৰম্বাৰ ভাবুকি প্ৰদান কৰাৰ পিছতেই সৰগ ভাগি পৰিছে এতিয়া পৰিয়ালটোৰ মূৰত। দুৰ্ভগীয়া ইনামুলৰ পিতৃ নুৰুল ইছলামে একমাত্ৰ পুত্ৰক উদ্ধাৰৰ বাবে মইৰাবাৰী আৰক্ষীৰ কাষ চাপিছে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ বাবে ভুক্তভোগী পৰিয়ালটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰীক হস্তক্ষেপ বিচাৰি অনুৰোধ জনাইছে। মোৰ নাম নুৰুল ইছলাম। হয়, আপোনাৰ ঘৰ মইৰাবাৰী ৫ নং ৱাৰ্ড। কি হৈছে আপোনাৰ? মোৰ ল'ৰাৰ নাম হ'ল ইনামুল ইছলাম। তাক ২জন ল'ৰাই ফুচলাই ডিমাপুৰত নিছে। নি পেলাই ডিমাপুৰত এজন মানুহৰ তাত বেচি পেলাইছে। এতিয়া জানে নেকি? মানুহে সেই যিজন মানুহক দেখিছে সেইজন মানুহৰ নাম হ'ল গাজী আৰু জহিৰুল। এই ২জন মানুহে নি পেলাই ল'ৰাটোক মানে ডিমাপুৰত বেচি পেলাইছে। আপোনালোকে কেনেকৈ গম পালে যে ২ দিন পিছত সেই এটা ফোন আহিছে। সেই ১৫ তাৰিখত ফোনটো আহিছে, আহি কৈছে যে তোৰ ল'ৰা আমাৰ তাত আছে আৰু ল'ৰাটোৱে বহুত মাৰপিট কৰি আছে আৰু ল'ৰাটোৱে চিঞৰ বাখৰ কৰি আছে। মোৰ ল'ৰাটোৱে ফোনত কৈ আছে যে আব্বা আপুনি হিন্দীত কথা পাতিব, ইহঁতে অসমীয়া নুবুজে। তে হিন্দীত কৈছোঁ যে কি হৈছে, কয় ৫ লাখ টকা দিবি, পিছত তোৰ ল'ৰা পাবি, যদি নিদিয়া তেনেহ'লে তোৰ ল'ৰাটোক মাৰি পেলাম। এনেকৈ মোক ভাবুকি দিছে। আজি ১ সপ্তাহ ধৰি এনেকৈ ভাবুকি দি আছে। তাৰপিছত আৰু মই কি কৰিম? ৫ লাখ টকা দাবী কৰিছে। ৫ লাখ টকা দাবী কৰিছে। পিছত উপায় নাপায় মই থানাত গৈছোঁ। থানাত গৈ পেলাই ছাৰক কৈছোঁ, OC ছাৰক কৈছোঁ যে ছাৰ এনেকৈ কথা, এই মোৰ ল'ৰাটোক মানে ফুচলাই নি পেলাই এজন মানুহৰ তাত বিক্ৰী কৰি দিলে। এতিয়া সি ধন দাবী কৰিছে ৫ লাখ টকা। এতিয়া ছাৰ কি কৰা যায়, আপুনি এটা উপায় কৰি দিয়ক। ছাৰে ক'লে এইটো মোৰ ইয়াৰ কেছ নহয়, এইটো মণিপুৰৰ কেছ। মণিপুৰত যাওক, তাত গৈ কেছ কৰক গৈ। যে ল'ৰা হ'ল ইয়াত, ময়ো ইয়াৰ, আমি মণিপুৰটো চিনি নাপাওঁ, ক'ত যাম? থানাত গৈছোঁ, ২-৩ বাৰ গৈছোঁ। OC ছাৰে এইটোৱেই কয় যে ইয়াত এইটো কেছ নহ'ব। কোনে কোনে লৈ গৈছিলে? জহিৰুল আৰু গাজী। তেওঁলোকৰ ঘৰ ক'ত? গাজীৰ ঘৰ হ'ল পাতিগবৰী আৰু জহিৰুলৰ ঘৰ হ'ল ডবকা। ইহঁত কি আগতো এনেধৰণৰ ঘটনাৰ লগত জড়িত নেকি? নাই, আমি গম পোৱা নাই। আমি ইটো ঘৰতেই থাকে, ঘৰত আহি মাহে। জহিৰুল আপুনি বিষয়ে জানে নে নাজানে? না, সেইটো আমি নাজানো। পিছতহে গম পাইছোঁ যে গাজী যে ইহঁতৰ ডকাইত বুলি পিছতে আমি গম পাইছোঁ। গম পালেতো আমাৰ ল'ৰাটোক আগতেই আমি সাৱধান কৰোঁ, কিন্তু আমি আগতে এইটো জনা নাছিলোঁ যে গাজী আৰু জহিৰুল এনেকুৱা ডকাইত। এতিয়া আপোনাৰ ল'ৰাটোক গাজী আৰু জহিৰুলে বিক্ৰী কৰি দিছে। কিমান টকাত বিক্ৰী কৰিছে? গাজীয়ে কৈছে ১,৩০,০০০ টকা আমি বেচিছোঁ। কিন্তু আপুনি যে ক'লে যে ৫ লাখ টকা ৫ লাখ টকা মানে সিহঁতৰ বন্দোবস্ত আছিল হ'বলা, যে সিহঁতক কৈছে যে আমি JCB আনি দিম আৰু ল'ৰাটোক আমি মৰ্টগেজ হিচাপত ৰাখিছোঁ, পিছত বাকী পইচা আমি লৈ যাম, JCB আনি পেলাই আৰু ল'ৰাটোক আমি লৈ যাম।
এই কথাখিনি কৈছে মোক। মোৰ নাম আনোৱাৰা বেগম। আপুনি ইনামুলৰ কি হয়? মাক। আপোনাৰ ল'ৰাটো কি হৈছে? মোৰ ল'ৰাটো এই দুটা ল'ৰাই বোলে নি বেচি দিছে ডিমাপুৰত। সিহঁতৰ এতিয়া এটা ল'ৰা বোলে এৰেষ্ট হৈছে চুৰিৰ কেছত, আমাৰ কেছত নহয়। তে ল'ৰাবিলাকক আমি আগৰ পৰা চিনি নাপাওঁ। এতিয়া আপোনাৰ ল'ৰাটো আছে ক'ত? মোৰ ল'ৰাটো এতিয়া সিহঁতেতো কৈ আছে মণিপুৰ আছে। এতিয়া মণিপুৰ আমি এড্ৰেছ খুজিলে এড্ৰেছ নিদিয়ে, 5 লাখ টকা দিব লাগে হোম পে'ত। মই কৈছোঁ আমি ক'ৰ পৰা দিম, ইমান দুখীয়া মানুহ, এবাৰ খালে এবাৰ খাব নোৱাৰোঁ। মোক 10 চলাই আছে, গিৰিয়েকটো বুঢ়া আছে, কাম কৰিব নোৱাৰে। কৈছে এইবিলাক আমি নুবুজোঁ, তহঁতৰ কথা নামানো, আমাৰ 5 লাখ টকা দিবি, নহ'লে তোৰ ল'ৰাটোক মাৰি দিম। এতিয়া আজি 3 দিন হৈ আছে মোৰ ল'ৰাটোৰ লগত কথা চথা একো হোৱা নাই। এতিয়াও সিহঁতে ধমকি দি আছে। সুধিলে কয় উঠাই থৈ দিছোঁ পাহাৰত, তোৰ ল'ৰাক মাৰি পেলাইছোঁ। কালি ৰাতিপুৱা ধমকি দি আছে, 5 লাখ টকাটো নিদিলি, এতিয়া জানাজা পৰিল। এতিয়া আমি মন্ত্ৰীহঁতক এইটোৱে জনাই আছোঁ, আপত্তি কৰি আছোঁ, মোৰ ল'ৰাটোক আপোনালোকে খুজি আনি দিয়ক। মোৰ টকা পইচা একোৱেই নাই, মই ক'ৰ পৰা দিম? মোৰ এটাই ল'ৰা হয়। আৰক্ষীক জনাইছিলেনে? জনাইছোঁ, আৰক্ষীয়ে কয় মণিপুৰ গৈ কেছ দে। আমি মণিপুৰ চিনি নাপাওঁ, টকা পইচা নাই, যাম কেনেকৈ তাত? মোৰ এটাই ল'ৰা হয় আৰু কোনো নাই। আপোনাৰ ল'ৰাটোক ক'ৰ পৰা লৈ গৈছিলে? ডিমাপুৰৰ পৰা। ডিমাপুৰৰ পৰা ল'ৰাটোৱে চবে কামৰ পৰা ফোন লৈ কৈছে মোক ডিমাপুৰৰ পৰা উঠাই আনিছে, এনেকা কথা। ল'ৰাটো ডিমাপুৰ যোৱাৰ আগত ক'ত আছিলে? ঘৰতেই আছিলে। ঘৰৰ পৰা সিহঁতে কেনেকৈ নিছে? ঘৰৰ পৰা সিহঁতে নিছে, ৰাতি বোলে ফোন আহিছে, মোৰ ল'ৰাটো কৈছে শুই আছে বোলো। ৰাতি ফোন কৰিছে, কৰাৰ পিছতে ৰাতিপুৱা উঠি গৈছে। মোৰ ঘৰ মৈৰাবাৰী, মই মৈৰাবাৰী বাসিন্দা। মোৰ ভাইটোক 7 তাৰিখে লৈ গৈছে। নাম কি ভাইটোৰ? ইনামুল ইছলাম। 2টা ল'ৰা 7 তাৰিখে লৈ গৈছে, লৈ গৈ ডিমাপুৰৰ পৰা সিহঁতক মণিপুৰত পঠাই দিছে। টকা ইহঁতে কৈছে 1,30,000 আনিছে। এতিয়া তাৰ পৰা মোৰ দেউতাক ভাবুকি দিছে 5 লাখ টকা নিছে বুলি কৈছে 5 লাখ টকা আন, তেতিয়া তোৰ ল'ৰা লৈ যা, তোৰ ল'ৰাক পঠাই দিম। মোৰ দেউতাক কৈছে আমিতো ইমান দুখীয়া মানুহ, আমি ক'ৰ পৰা দিম? কৈছে সেইবিলাক আমি নাজানো, আমাক টকা 5 লাখেই লাগিব। 5 লাখ টকা সিহঁতে লৈ গৈছে। 5 লাখ টকা দে, নহ'লে তোৰ ল'ৰা নাপাবি, তোৰ ল'ৰাক মাৰি পেলাম। এনেকৈ আমাক আজি 15 তাৰিখে আমাৰ ঘৰত ফোন আহিছে। 7 তাৰিখত ধৰিছে সিহঁতে। এতিয়া মই অনুৰোধ কৰি কওঁ হেমন্ত ছাৰক যে মোৰ ভাইটোক আনি দিয়ক, যেনেকৈ হওক মই অনুৰোধ কৰি আছোঁ। আৰু থানাত আজি 4 দিন ধৰি আমি ঘূৰি আছোঁ, আমাৰ কেছটো নলয়, আমাক কৈ আছে মণিপুৰত যাবলৈ। আমি মণিপুৰ চিনি নাপাওঁ, আমি দুখীয়া মানুহ, আমি কেনেকৈ যাম? মোৰ দেউতা মাকৰ দিয়ে খায়, ক'ৰ পৰা আনিব টকা? ইমানগাল টকা ক'ত যাব? চিনিয়ে নাপায় মণিপুৰত। ছাৰৰ ওচৰত আজি 4 দিন ধৰি ঘূৰি আছোঁ, একোৱেই নকয়, খালি কয় মণিপুৰত যাওক, মণিপুৰত গৈ কেছ কৰক। এতিয়া অনুৰোধ কৰি কৈ আছোঁ মই হেমন্ত ছাৰক, মোৰ ভাইটোক আপোনালোকে ঘূৰাই আনি দিয়ক। কোনে বিক্ৰী কৰিলে আপোনাৰ ভাই? জেহেৰুল নাম ল'ৰাটোৰ আৰু গাজী, এই 2টা নি পেলাই তাত বিক্ৰী কৰিছে মণিপুৰত। এতিয়া মণিপুৰৰ পৰা ফোন কৰি পেলাই আপোনালোকক পইচা বিচাৰে? পইচা বিচাৰি আছে। কিমান টকা বিচাৰে? 5 লাখ। 5 লাখ টকা। 5 লাখ টকা বিচাৰি আছে। আপুনি ইনামুলৰ কি হয়? মই বায়ক হওঁ। মৈৰাবাৰীৰ পৰা ছাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।